প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ঈদৰ প্ৰাক্ক্ষণত জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই এটা ইলেক্ট্ৰিক খুঁটাত খুন্দা মাৰে আৰু তাৰ ফলতে দুগৰাকীকৈ বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ষ্টাৰ প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ঈদৰ প্ৰাক্ক্ষণত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা পতিত হৈ পৰিছে। দুগৰাকীকৈ লোক নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাইক আৰোহীৰ আৰু দুয়োগৰাকী বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰাৰ খবৰ আহি পৰিছে। গুৰুতৰভাৱে আহত দুগৰাকী বাইক আৰোহী গুৰুতৰভাৱে আহত হৈ পৰিছে। তেওঁলোকৰ অৱস্থা অতিকৈ বেয়া। ভয়ংকৰ পথ দুৰ্ঘটনাত আকিব আহমেদ, এজন বাইক আৰোহীৰ নাম আকিব আহমেদ আৰু আন এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। আৰু আনজনৰ পৰিচয় বৰ্তমানে উদ্ধাৰ কৰিব পৰা নাই। বৰ্তমানে উদ্ধাৰ হোৱা নাই। তেওঁ নাম কি, তেওঁ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। দুই বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে জুৰি আৰক্ষী। ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ঈদলৈ মাজত মাত্ৰ কেইটামান দিন। ইয়াৰ প্ৰাক মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে জুৰিয়াত ভয়াৱহ পথ দুৰ্ঘটনা। ঈদৰ প্ৰাক্ক্ষণত দুই বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে। জুৰিয়াৰ গান্ধাৰ বন্ধাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। গুৰুতৰভাৱে আহত হৈ পৰিছে দুই বাইক আৰোহী। আমি দৃশ্যাংশ দেখুৱাই আছো জুৰিয়াৰ দৃশ্যাংশ। ঈদৰ প্ৰাক্ক্ষণত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঈদলৈ মাজত মাত্ৰ দুটা দিন আৰু ইয়াৰ প্ৰাক্ক্ষণতে ঈদৰ প্ৰাক্ক্ষণত ভয়ংকৰ পথ দুৰ্ঘটনা। জুৰিয়াৰ দৃশ্যাংশ আমি দেখুৱাই আছো। তীব্ৰ বেগত আহি আছিল মটৰচাইকেল। তীব্ৰ বেগত আহি থকা মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। তীব্ৰ বেগত খুন্দা মৰাৰ ফলতেই মটৰচাইকেলে খুন্দা মৰাৰ ফলতে উফৰি পৰে দুই বাইক আৰোহী। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পাছতে উফৰি পৰে দুই বাইক আৰোহীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। দুগৰাকীকৈ বাইক আৰোহী। দুগৰাকী বাইক আৰোহীৰ ভিতৰতে এজনৰ নাম আকিব আহমেদ বুলি জানিব পৰা গৈছে, কিন্তু আনজনৰ পৰিচয় এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিব পৰা নাই। তেওঁৰ নাম কি এতিয়ালৈকে জানিব পৰা নাই। ঘটনাস্থলীত ঘটনাৰ পাছতে জুৰিয়া আৰক্ষী উপস্থিত হৈছে আৰু আহত দুই যুৱকক হাস্পতাললৈ লৈ যোৱা হৈছে। গুৰুতৰভাৱে আহত হৈ পৰিছে, যিহেতু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুই বাইক আৰোহী। তেওঁলোকক চিকিৎসালয়লৈ লগে লগে প্ৰেৰণ কৰা হয়। আমি দৃশ্যাংশ দেখিছো জুৰিয়াৰ নগাবন্ধাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মাজত মাত্ৰ কেইটামান দিন ঈদলৈ পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা। ঈদৰ প্ৰাক মুহূৰ্তত জুৰিয়াত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুই বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে। জুৰিয়া আৰক্ষীৰ দল ঘটনাৰ পাছত উপস্থিত হোৱাৰ লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুই বাইক আৰোহীক। আমি দৃশ্যাংশ দেখুৱাইছো গুৰুতৰভাৱে আহত দুই বাইক আৰোহী। এজনৰ নাম জানিব পৰা গৈছে, কিন্তু আনজনৰ নাম এতিয়াও জানিব পৰা নাই। তেওঁৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। এজনৰ নাম হৈছে আকিব আহমেদ, আনজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। ঈদৰ প্ৰাক্ক্ষণত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সঘনাই সংঘটিত হ'বলৈ লৈছে। পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। জুৰিয়াৰ নগাবান্ধাত এইবাৰ তীব্ৰবেগী মটৰচাইকেলে খুন্দা মাৰে। নিয়ন্ত্ৰণ কৰিব নোৱাৰি তীব্ৰবেগী মটৰচাইকেলে খুন্দা মাৰে বিদ্যুতৰ খুঁটাত। আৰু তীব্ৰবেগী মটৰচাইকেলখনে বিদ্যুতৰ খুঁটা, যিটো খুঁটা আমি দৃশ্যাংশ দেখুৱাইছো, আপোনালোকে চাওক। এই বিদ্যুতৰ খুঁটাতে তীব্ৰ বেগত আহি থকা মটৰচাইকেলখনে খুন্দা মাৰে। নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতে উফৰি পৰে দুই বাইক আৰোহী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। তেওঁলোকৰ অৱস্থা অতি বেয়া। তেওঁলোক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছতেই উপস্থিত হয় আৰক্ষী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত ঘটনাৰ পাছতে উপস্থিত হয়। গুৰুতৰভাৱে আহত দুই বাইক আৰোহী। এজনৰ নাম আমি আকিব আহমেদ বুলি জানিব পাৰিছো, আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ লৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এটাৰ পিছত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। পুনৰ জুৰিয়াত ঈদৰ প্ৰাক্ক্ষণত ভয়ংকৰ পথ দুৰ্ঘটনা। দুই বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ পৰিছে। তেওঁলোকে তীব্ৰ বেগত আহি আছিল, ৰাজপথত তীব্ৰ বেগত আহি আছিল বাইক আৰোহী। তাৰ পিছতে তেওঁলোকে হয়তো সাংঘাতিকভাৱে স্পীডত আহি থকাৰ বাবে গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে তীব্ৰবেগী বাইক আৰোহীয়ে। তাৰ ফলতে এই খুঁটা, যিটো পকী খুঁটা আপোনালোকে দেখিছে, বিদ্যুতৰ যিটো পকী খুঁটা, সেই বিদ্যুতৰ পকী খুঁটাটোতেই তীব্ৰ বেগত খুন্দা মাৰে। তাৰ পিছত উফৰি পৰে দুই বাইক আৰোহী। দুই বাইক আৰোহী উফৰি পৰাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে। তেওঁলোকৰ অৱস্থা অতি বেয়া। লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এজনৰ পৰিচয় উদ্ধাৰ হৈছে। এজনৰ নাম হৈছে আকিব আহমেদ আৰু আনজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। তেওঁৰ নাম পৰ্যন্ত এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী যিহেতু উপস্থিত হৈছে ঘটনাৰ পাছতেই, তাৰ পিছত
আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব আনজনৰ নামো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ প্ৰকৃত পৰিচয় জানিব পৰা যাব তেওঁলোকক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰি তত্ত্বাৱধান তেওঁলোকক চিকিৎসা চলাই থকা হৈছে তেওঁলোকৰ অৱস্থা যিহেতু অতিকৈ বেয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে দুই বাইক আৰোহী ঈদৰ প্ৰাকখনত ভয়ংকৰ পথ দুৰ্ঘটনা জৰিয়াত পুনৰবাৰ জনাইছো ঈদৰ প্ৰাকখনত ভয়াৱহ পথ দুৰ্ঘটনা আৰু নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাইক আৰোহীৰ গুৰুতৰভাৱে আহত হৈ পৰে দুই বাইক আৰোহী আৰু এজনৰ নাম আকিব আহমেদ আৰু বৰ্তমানেও আনজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব আনজনৰ পৰিচয় আনজনৰ নাম কি জানিব পৰা যাব আৰু বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুই বাইক আৰক্ষীক বৰ্তমান দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত যুৱক দুজনক হাস্পতালত ভৰ্তি কৰা হৈছে জুৰিয়াৰ নগাবান্ধাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য তাৰ পিছত এটা সঘনাই সংঘটিত হ'বলৈ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ খবৰ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে জুৰিয়াতো ভয়ংকৰ বাইক দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু পথ দুৰ্ঘটনাত পতিত হৈ পৰিছে এখন বাইক দুৰ্ঘটনাত পতিত হৈ পৰিছে তীব্ৰ বেগত আহি আছিল দুই বাইক আৰোহী তাৰ পিছতে তেওঁলোকৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে গতিবেগ আৰু এটা বিদ্যুতৰ খুঁটা তীব্ৰ বেগত খুন্দা পৰাৰ ফলতে উফৰি পৰে দুই বাইক আৰোহী অৱস্থা অতিকৈ বেয়া সংকটজনক অৱস্থা দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান চিকিৎসালয়ত তেওঁলোকক চিকিৎসা চলাই থকা হৈছে কিন্তু আৰক্ষীয়ে তাৰ পিছতে তদন্ত আৰম্ভ কৰিছে তেওঁলোকৰ পৰিচয় তেওঁলোকৰ ঘৰ ক'ত আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব আমি নিশ্চয় কৈ আছো সেই খুঁটাটো আপোনালোকে অনুমান কৰক কিমান তীব্ৰ বেগত মাৰিলে উফৰি পৰে আপোনালোকে অনুমান কৰক তীব্ৰ বেগত আহি আছিল বাইক আৰক্ষী দুই যুৱকে আহি আছিল বাইকখনত আৰু সাংঘাতিক স্পীডত আহি আছিলে কণ্ট্ৰল কৰিব নোৱাৰিলে তীব্ৰ বেগত আহি থকা বাইক আৰক্ষীয়ে গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতে এই বিদ্যুতৰ খুঁটাত খুন্দা মাৰি উফৰি যায় তাৰ ফলতে গুৰুতৰভাৱে আহত হৈ পৰে দুই বাইক আৰক্ষী বৰ্তমান এজনৰ পৰিচয় জানিব পৰা গৈছে আকিব আহমেদ তেওঁৰ নাম আনজনৰ পৰিচয় কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাৰ পাছতে অঞ্চলবাসী উপস্থিত হয় জুৰিয়াৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দুই বাইক আৰোহীক আৰু আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব তেওঁলোকৰ প্ৰকৃত পৰিচয় তেওঁলোকৰ নাম তেওঁলোকৰ ঠিকনা জানিব পৰা যাব বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব তেওঁলোকৰ নাম এজনৰ নাম জানিব পৰা গৈছে এজনৰ নাম হৈছে আকিব আহমেদ আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰা নাই তেওঁলোকৰ ঘৰ ক'ত আৰক্ষীৰ তদন্তৰ পাছত তেওঁলোকৰ নাম কি সকলোবিলাক জানিব পৰা যাব কিন্তু বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুয়োকে শুনা পাইছো মানে ইয়াত যিটো আছিলে যে গাড়ীত লাগি দুদিন পাইছো আগলৈ শুনিছো এই ৰাস্তাটোৰ কাৰণে হৈছে ঠিক আছে হ'ল মানে এই ৰাস্তাটো এটা লিক আছে আচ্ছা লিকৰ পৰা মানে এই গাড়ীটো টানিছে আমি নিজেও গৈছো এদিন আমাৰ যাওঁতে গাড়ীখন টানিছে তেনেকৈ এক্সিডেণ্ট হৈ গ'ল ৰাস্তা লিকটোৰ কাৰণে আধা ঘণ্টাৰ মানুহ বেছি পাইছে কম পাইছে পুলিচ আহি গাড়ীটো উঠাই লৈ গৈছে নগাঁও নাৰ্ছিং এক্সিডেণ্টটো হ'ল মানে এই ৰাস্তাটো এটা লিক আছে আচ্ছা লিকৰ পৰা মানে এই গাড়ীটো টানিছে আমি নিজেও গৈছো এদিন আমাৰ যাওঁতে গাড়ীখন টানিছে তেনেকৈ এক্সিডেণ্ট হৈ গ'ল ৰাস্তা লিকটোৰ কাৰণে পাইছো আধা ঘণ্টাৰ মানুহ বেছি পাইছে কম পাইছে পুলিচ আহি গাড়ীটো উঠাই লৈ গৈছে